নমস্কাৰ মই বিকাশ অসম বিল আছিল অসম কামৰূপ সমিতিৰ মুখ্য সচিব ইতিমধ্যে অসমৰ ৰাইজে গম পায় যে আজি সন্ধিয়া পৰত অসমৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী অসমৰ এজন দুৰ্ধৰ্ষ অপৰাধী যিজন ব্যক্তিয়ে বিগত দিনৰ পৰা বহু ক্ষেত্ৰৰ ফলত বিভিন্ন অপৰাধৰ যোগেদি IPC আৰু CRPC যোগেদি বিভিন্ন অপৰাধৰ যোগেদি হেবিচুৱেল এজন অফেণ্ডাৰ এজন হেবিচুৱেল ক্ৰাইম কৰা এজন ব্যক্তিক ইতিমধ্যে অসম চৰকাৰ তথা গৃহ বিভাগে ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে তেওঁলোকে পুলিচ কাষ্টাডি 3 দিনৰ কাৰণে বিচাৰিছিলে কিন্তু পুলিচ কাষ্টাডি নললে ন্যায়িক জিম্মাত তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছে গতিকে উক্ত ব্যক্তিজনৰ জেল হাজতলৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন মহল এই ক্ষেত্ৰত দুখ আৰু সুখ দুইটা প্ৰকাশ কৰিছে আমিও এই ক্ষেত্ৰত অসম চৰকাৰৰ যি সিদ্ধান্ত লৈছে উক্ত সিদ্ধান্তৰ ক্ষেত্ৰত আমি হতভম্ব যে অসম চৰকাৰৰ গৃহ বিভাগে অসম পুলিচ বিভাগে সেই অপৰাধীজনক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আচৰিত কথা ৰাইজ আপোনালোকে গম পায় যে অলপ সময় আগত সামাজিক মাধ্যমত এটা ভিডিঅ' খুব ভাইৰেল হৈছে বিগত দিনত অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ অসমীয়া জাতিৰ আবেগ যাক আমি কওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সিদিনালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ মেৰুদণ্ডৰ সেই এটা ভাগ হৈ থকা সভাপতি সম্পাদকৰ এজন ব্যক্তি সাধাৰণ সম্পাদক ইতিমধ্যে আপোনালোকে গম পায় যে শংকৰজ্যোতি বৰুৱা ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে আৰু অপৰাধটো হ'ল এটাই যে এটা পেট্ৰল পাম্পত হোৱা সামান্য বাক বিতণ্ডা যাক ৰেহ ৰূপ দি ৰাজনৈতিক প্ৰণোদিতভাৱে শংকৰজ্যোতি বৰুৱাক এটা জেগালৈ ঠেলি লৈ যোৱা হ'ল এই কথাটো সত্য অসত্য প্ৰমাণ হ'ব মহামান্য আদালতত কিন্তু আচৰিত কথা এটাই যে শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে হাতত হেণ্ডকাফ লগাই চুৰ ডকাইত সন্ত্ৰাসবাদী দুৰ্ধৰ্ষ উগ্ৰপন্থীক দুৰ্ধৰ্ষ অপৰাধীক যেনেকৈ হেণ্ডকাফ লগাই তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিলে শংকৰজ্যোতি বৰুৱা এইটো তোমাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা এনেকুৱা ধৰণৰ অভিজ্ঞতা বিলাসিত অসমৰ বহু কেইজন ইতিমধ্যে জেল খাই অহা কাৰাৰুদ্ধ হোৱা ব্যক্তিৰ হাতত ময়ো এজন তাৰে জল পট প্ৰমাণ আমাৰ হাততো যেতিয়া হেণ্ডকাফ লগাইছিলে আমি বাৰে বাৰে কৈছিলোঁ যে আমি সন্ত্ৰাসবাদী নেকি আমি উগ্ৰপন্থী নেকি নে আমি দুৰ্ধৰ্ষ অপৰাধী যিটো কাৰণতে আমাক হেণ্ডকাফ নলগাল আমি স্ব ইচ্ছাই যদি কিবা ভুল কৰিছোঁ আমি আইন আদালতৰ ওচৰত আমি দ্বাৰস্থ আমি জেল খাবলৈ প্ৰস্তুত থকা একোজন অক্লান্ত সৈনিক তথা যোদ্ধা শংকৰজ্যোতি বৰুৱাই কেতিয়াও কোনো কাৰণত পলাই নাযায় শংকৰজ্যোতি বৰুৱাই কেতিয়াও কোনো কাৰণত উক্ত আদালতত খাৰা কৰাৰ সময়ত চাগে দৌৰি নপলাই বেলেগ অপৰাধী নিচিনাকৈ শংকৰজ্যোতি বৰুৱাই মানি লৈছোঁ ভুল কৰিছে আইন হাতত তুলি ল'ব নালাগিছিলে মানি লৈছোঁ ভুল কৰিছে কিন্তু শংকৰজ্যোতি বৰুৱা অপৰাধী নহয় হেবিচুৱেল অফেণ্ডাৰ বা কণ্টিনিউৱাছ ক্ৰাইম কৰা এজন ব্যক্তি নহয় মাননীয় অসম পুলিচ বিভাগৰ উক্ত এৰিয়াত থকা সেইসকল উচ্চ পদস্থ বিষয়াক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তাত কোনোবা APS আছে তাত কোনোবা IPS আছে আপোনালোকৰ ন্যূনতম জ্ঞানখিনি নহ'ল নেকি য'ত যে আপোনালোকে হিউমেন ৰাইটছ ভায়লেট কৰিছে আপোনালোকে আৰ্টিকল 21 ভায়লেট কৰিছে আপোনালোকে তাৰমানে মহামান্য আদালতৰ সেই যি ধাৰা CRPC IPC হওক বা BNS বৰ্তমান সময়ত ভাৰতীয় ন্যায় সংহিতা BNSৰ আৰ্টিকল বা CRPC IPC যিয়ে নহওক লাগিলে আপোনালোকে তাক মানে আদালতৰ নীতি নিয়মক আপোনালোকে ভেঙুচালি কৰিছে মই এপাহতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতে শংকৰজ্যোতি বৰুৱা হাতত হেণ্ডকাফ লগাব নোৱাৰিব বুলি ঘোষণা যি ইতিবাচক ন্যূনতম এটলিষ্ট তেওঁ যিখিনি যোগাত্মক এটা বাতৰি দিলে তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু এই বিষয়ৰ পৰা সকলোবিলাক ব্যক্তিয়ে জনাটো আৰু শিকাটো প্ৰয়োজন আছে যে উক্ত পেট্ৰল পাম্পটোক লিজ খতম হোৱাৰ পাছত আমাৰ অসমীয়া এজন মানুহৰ হাতত আহিব লাগে তাক বিল আছে তেনে অসমে আমি একাষাৰে একেবাৰে তাক আমি ব্যক্ত কৰিব বিচাৰিছোঁ যে উক্ত যিটো পেট্ৰল পাম্প
লিষ্ট খতম হোৱাৰ পাছত দত্ত বৰুৱা গগৈ গোহাঁই খিলঞ্জী এজন মানুহৰ হাতত থাকিব লাগে ভঙা ভঙা কোনোবা উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড মানুহে অসমীয়া ক'লে তেখেত অসমীয়া হ'ব নোৱাৰে তেওঁ চেঞ্চ ডিফেন্সত পঢ়ক লাগিলে তেখেত অসমীয়া যিকোনো ধৰণৰ জাতীয় বিদ্যালয়ত পঢ়ক তেওঁ কেতিয়াও কোনো কাৰণত অসমৰ আৱেগ অনুভূতি বুজিব নোৱাৰে তেখেত যদি এডোখৰ জেগাত যদি আজি যিজন ব্যক্তিয়ে তেখেতৰ এগেইনষ্টত এলিগেশ্যন আনি 9টাকৈ ছেকশ্যন লগায় যাক জেল হাজতলৈ ইতিমধ্যে প্ৰেৰণ কৰিলে নন বেইলেবল ছেকশ্যনত এজন অসমীয়া হোৱাহেঁতেন চাগে ইমানখিনি হ'বলৈ কেতিয়াও কোনো কাৰণ নাপালেহেঁতেন শংকৰজ্যোতি বৰুৱাই বিগত দিনত আচুত এটা জীৱন যৌৱন দি আহিছে আচুত তেখেতৰ ত্যাগ আছে আমি দেখিবলৈ পাইছিলোঁ আজি শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যিখিনি ঘটনা ঘটিছে একেখিনি ঘটনা আহি থকা দিনত যে উৎপল শৰ্মাৰ লগত যে নঘটিব বা বৰ্তমানৰ নতুনকৈ সাধাৰণ সম্পাদকৰ দায়িত্ব থকা শিৱসাগৰৰ জয়সাগৰ যে সমীৰণ ফুকনৰ লগত যে নঘটিব তাক আমি কেতিয়াও কোনো কাৰণে পোনছাতে নৈ কৰিব নোৱাৰোঁ গতিকে জাতীয় জীৱনৰ কাৰণে কাম কৰা ব্যক্তিৰ কাষত যদি আজি ছাত্ৰ নেতাৰ ছাত্ৰ সংগঠনৰ যদি সদস্য সৈনিকসকল নাই ইয়াতকৈ লজ্জাজনক বিষয় একো হ'ব নোৱাৰে সিদিনা শংকৰজ্যোতি বৰুৱাক এইখন মজিয়াৰ পৰা আঁতৰাই দিয়া হৈছে বা এইখন মজিয়াৰ পৰা তেখেত আঁতৰি গৈছে কিন্তু শংকৰজ্যোতি বৰুৱাই আচুৰ কাৰণে জীৱন আৰু যৌৱন 30 বছৰতকৈ বেছি সময় তাৰ মানে ভালকৈ যদি চাবলৈ যাওঁ 30 to 33 years বয়সলৈকে বা 35 yearsলৈকে তেখেতে ছাত্ৰ সংগঠনৰ এই মজিয়াত পোনপটীয়াকৈ সক্ৰিয় ভূমিকাৰে তেখেতে ত্যাগ স্বীকাৰ কৰি আহিছিলে শংকৰজ্যোতি বৰুৱা মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ মোৰ জুনিয়ৰ আছিলে মোৰ একদম কাষৰ যিটো ৰুম আছিলে মোৰ ৱালমেট আছিলে শংকৰজ্যোতি বৰুৱা শংকৰজ্যোতি বৰুৱাক চিনি পাওঁ শংকৰজ্যোতি বৰুৱাৰ লগত যি ৰাজনৈতিকভাৱে তেখেতক মুক্তভাৱে হত্যা কৰা যি মানে এখন খেল বা গেম চলি আছে সেই গেমখনৰ আঁৰত থকা সেই ব্যক্তিসকলক ইতিমধ্যে ৰাইজে ৰাস্তাৰ মুকলিলৈ আনিব শংকৰজ্যোতি বৰুৱাৰ ইতিমধ্যে মই খবৰ ৰাখিছোঁ তেওঁৰ লগত থকা সোমাই বয়াই থকা যিসকল ব্যক্তি মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ বা PNGBCNৰ আমাৰ প্ৰাক্তন আৱাসী ইতিমধ্যে তেওঁৰ লগত আশে পাশে আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ 2-4জন ব্যক্তি আছে তেখেতক মোৰ যদি ভুল নাই হোৱা 16 তাৰিখে তেখেতক হাজিৰ কৰিব কিন্তু এটা কথা আমি ইয়াৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে হেণ্ডকাপ যে লগাই নিয়ে জাতীয়তাবাদৰ জীৱনৰ লগত জড়িত থকা অসম আৰু অসমীয়াৰ কাৰণে কাম কৰা কোনো নেতাৰ হাতত হেণ্ডকাপ লগাব নালাগে ই এটা চৰম জাতিটোক কৰা অপমান আৰু ক্ষমতাৰ অপব্যৱহাৰ ইতিমধ্যে মই গম পাই এই বিষয়ত পোনছাতে প্ৰথমতে মাত মতা ব্যক্তিজন আছিলে শৃংখল চলিহা বিলচিত নাফম কেন্দ্ৰীয় সমিতিৰ আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা তাৰপিছত আমি দেখিবলৈ পাইছোঁ AJSAP আমাৰ পলাশ দাকে আদি কৰি বহুকেইজন ব্যক্তিয়ে ইয়াত মাত পাতিছে কিন্তু আশ্চৰ্যজনক বিষয় যে শংকৰ বৰুৱাৰ আশে পাশে হুঁৱে বাৱে থকা ব্যক্তিসকলৰ কিন্তু বৰ্তমান সময়ত কোনো তেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া আমি এইটো মুহূৰ্তলৈকে দেখা পোৱা নাই ই দুৰ্ভাগ্যজনক এক বিষয় কিয় এনেকুৱা ধৰণৰ লবিকেন্দ্ৰিক ৰাজনীতি চলি আছে অসমখনত এটা কথা স্পষ্ট যে সত্য সদায় সূৰ্যৰ দৰে স্পষ্ট আৰু সূৰ্যক কেতিয়াও কোনো কাৰণত ঢাকি ৰাখিব নোৱাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়াভাৱে কথাখিনি যি ৰায়দান দিছে কিন্তু এটা কথা স্পষ্ট হয় যে হেণ্ডকাফ লগাই তেখেতৰ যি মান সন্মান জাতীয় জীৱনৰ কাৰণে কাম কৰা এজন ব্যক্তিৰ মান সন্মান নষ্ট কৰিলে তাৰ বিৰুদ্ধে কিন্তু এটা গোচৰ ৰুজু হ'ব লাগে গতিকে UPSC পাছ কৰি হওক বা APSC পাছ কৰি হওক যিজন সুদক্ষ অফিচাৰৰ নেতৃত্বত তেখেতক জেল হাজতলৈ হেণ্ডকাফ লগাই তেখেতক পঠিওৱা হ'ল সেইজন ব্যক্তিয়ে এই কথাটো জনাটো দৰকাৰ যে কাক কেনেকুৱা ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত হেণ্ডকাফটো প্ৰযোজ্য গতিকে সকলো দল সংগঠন সকলো অসমীয়াৰ প্ৰতি আৱেগ থকা ব্যক্তিক সকলো জাতীয় জীৱনৰ প্ৰতি চেতনা থকা ব্যক্তিক এটাই অনুৰোধ যে এনেকুৱা ধৰণৰ ক্ষেত্ৰত সকলোৱে সজোৰে মাতক আজি এনেকুৱা ধৰণৰ ক্ষেত্ৰত আজি শংকৰজ্যোতি বৰুৱাৰ লগত হৈছে কাইলৈ ৰন্তুপানী ফুকনৰ লগত হ'ব হৰক কুমাৰ গগৈৰ লগত হ'ব শৃংখল চলিহাৰ লগততো হৈয়ে আছিলে বহুত গতিকে মই বিচাৰোঁ কাইলৈ পলাশ দাৰ লগত নহওক কাইলৈ সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত নহওক কাইলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত নহওক গতিকে হেণ্ডকাফ কাক লগাব লাগে হেণ্ডকাফ লগোৱা এৰিয়াটো অলপমান বেলেগ ধৰণৰ হয় আৰু মহামান্য আদালতে বিচাৰ কৰি দিব যে তেখেত দোষী হয় নে নহয় এতিয়ালৈকে সেই আদালতৰ মজিয়াত তেখেতক খাৰাই কৰোৱা হোৱা নাই তেখেত যে অপৰাধী হয় এজাহাৰখন কোনোবাই ক'ৰবাত দিছে এজাহাৰখনৰ ভিত্তিত তেখেতক 9টাকৈ ছেকশ্যনত বেইলেবল এণ্ড নন বেইলেবল ছেকশ্যনত তেখেতক জেৰা কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যোৱাকালিৰ পৰা তদন্ত চলি আছিলে
তেওঁক আটক কৰিছিলে, সোধপোছ কৰিছিলে, কিন্তু তেওঁ এতিয়া অপৰাধী হয় নে নহয় তাক মহামান্য আদালতে তাক ঘোষণা কৰিব। গতিকে অপৰাধী বুলি ঘোষণা কৰাৰ আগতে অসম পুলিচ প্ৰশাসনে ক'ত ইমান সাহস পালে? আমি দেখোন দেখিছিলোঁ মিজোৰামৰ লগত হোৱা ঘটনাত অসম পুলিচৰ দেখোন নগা সীমান্তত হোৱা ঘটনাত 2টা গুলি দেখোন বিধায়ক নেগু দাঙি দৌৰা দেখিছিলোঁ। পুলিচবিলাক দেখোন তেতিয়া নেগু দাঙি দৌৰা দেখিছিলোঁ। গতিকে এইবিলাক বৃহত্তৰ সীমান্তৱৰ্তী এলেকাত দেখাব লাগে। এই জাতীয় জীৱনৰ কাৰণে কাম কৰা মানুহৰ কাৰণে নহয়। বহিৰাগতৰ 2টা ফৌজৰ মাজত হোৱা কাজিয়া, তাত এতিয়া এজন কি হ'ল আমাৰ জাতীয় জীৱনৰ এজন নেতাক এই সন্ধিত ভৰাই ৰাজনৈতিকভাৱে তেখেতক আৰু কেনেকৈ শেষ কৰিব পাৰি তাৰ এক কুচক্ৰান্ত। গতিকে সোণ যিমান পুৰিব সিমানে বেছি উজ্জ্বল হ'ব। আহি থকা দিনত শংকৰজ্যোতি বৰুৱাৰ লগত বীৰ লাচিত সেনা অসম তথা প্ৰত্যেকজন আমাৰ সৈনিক আছে, সদায় থাকিব। আৰু এইখন উকমুকনিয়ে, এই সৰু সৰু জুই টুকুৰাৰ উকমুকনিয়ে এদিন ডাঙৰ খান্তবদাহৰ সৃষ্টি কৰিব, য'ত কেতিয়াও কোনো কাৰণত অন্যায়, অবিচাৰ, হিটলাৰী শাসন নচলিব। ধন্যবাদ। জয় অসম।